হেল্ল' এভৰিৱান, আশা কৰিছোঁ সকলোৱে ভালে আছে। মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। তো আন দিনাখনৰ নিচিনা আজিও আহি গ'লোঁ কামত লাগিবলৈ। তো মহিলাসকলে এই দিনটো কাম কৰিয়ে থাকিব লাগিব। তো আজৰি হৈ সৰু ল'ৰাক স্কুলত পঠিয়াই কামত আকৌ লাগি গ'লোঁ। ভাবিছে চাগে মই আজি কিটচেনৰ পৰা আৰম্ভ কৰিছোঁ। মানে কিটচেনটো বহুত বেয়া হৈ আছে। বেয়া মানে গোটেই তেল লাগি আছে। ভাত বনোৱা যায় ন, তেল লাগি যায় টাইলছবোৰত। তো ভাবিলোঁ আজি অকণমান চাফাই কৰি দিওঁ। তো প্ৰথমতে মই গোটেই বটলবিলাক খালী কৰিছিলোঁ, বটল বাচন যিমান আছে। তো কেতিয়াবা কেনেকুৱা হয়, একদম বটল মানে বেছি হৈ গ'ল, মানে ইটো বস্তু ভৰাওঁতে বহুত বটল হৈ গ'ল। আৰু বাচনো কেতিয়াবা আলহী আহিলে তেনেকৈ ওলোৱা যায়, তেনেকৈ থোৱাই নহয়। তো আজি কিছুমান বস্তু মানে লাগতিয়ালকেইটা ৰাখিলোঁ, বাকী যিকেইটা অলপ বেছি বেকাৰ মানে বেছিকৈ উলিওৱা আছিল, তো সেইবিলাক মই আকৌ ধুই মেলি থৈ দিম বুলি ভাবিলোঁ। তো সেইটো কাৰণে কামবিলাক উলিয়াই ল'লোঁ। এয়া মোৰ স্ক্ৰীণত যে আহি আছে ডাঙৰ ল'ৰাটো, সি আজি মানে স্কুল যোৱা নাই। তাৰ মানে গা বেয়া আছিলে। তো সৰুটোক পঠিয়াই ল'লোঁ। পঠিয়াই মেলি আহিয়ে আৰু গোটেই মানে কামত লাগি গ'লোঁ। নকৰোঁ বুলি ভাবিছিলোঁ, কিন্তু ভাবিলোঁ এইখিনি সময়নো কি কৰোঁ। তাক পঠিয়াই মেলি আজৰি হৈ সেয়া মই পূৰা কুৰ্তা চুৰ্তা পিন্ধিয়ে মানে কিটচেন চাফা কৰিছোঁ। বহুতে ক'ব চাগে। তো তাক থৈ আহিলোঁ ন, তাৰপিছতে সেইকাৰণে কুৰ্তা পিন্ধি একেবাৰে চাফাত লাগি গ'লোঁ। তাতে উঠিয়ে ল'লোঁ। উঠি কিনে গোটেইখিনি টাইলছৰ ওপৰৰখিনি আৰু তলত ইমান ধোৱা হেৰি হৈ আছিলে, ক'লা হৈছিলে, চাফৰ পানীত পূৰা ভালকৈ চাফা কৰি দিওঁ বুলি ভাবিলোঁ। তো সেয়া চাফা কৰিছোঁ। প্ৰথমতে ভাবিলোঁ গোটেই এইটোৱে কৰি লওঁ, তাৰপিছতে আৰু এটা কাম কৰিলেতো ওলাই থাকে, এটাৰ পিছত এটা বাঢ়িয়ে থাকে। আৰু কেতিয়াবা এনেকুৱা হয় কাম কৰিবলৈ মন যায়। সেনেকৈ কাম কৰিলে যোনদিনাখন মন যায় আৰু পূৰা মানে কৰি থাকিবই মন যায়। টাইমৰ মানে কথা গমেই নাপায় টাইমিং কেতিয়া হৈ যায়। কেতিয়াবা এনেকুৱা দেৰি হৈ যায়। তো ইফালে যি হওক, মই কাম কৰিব মানে আজৰি হ'ব লাগিব। ল'ৰাটোক স্কুলত আনিবও যাব লাগিব যি গতিকে। তো সেইটো কাৰণে প্ৰথমতে এইখিনিয়ে কৰি লৈ বুলি ভাবিলোঁ। মই যিখিনি টাইমিং মিলে তো সেইখিনি চাফা কৰোঁ বুলি ভাবি চাফা কৰিবলৈ আৰু সম্পূৰ্ণ চাফা কৰিব খুজিলেতো টাইম লাগিয়ে যাব। গোটেই বটল চটল অলপমান চাফা কৰিম বুলি ভাবিলোঁ, ধুম বুলি ভাবিলোঁ। তাৰপিছত এইবিলাক পূৰা ধুনীয়াকৈ ঠিক কৰি আছোঁ। সকলোৱে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা কৰিছোঁ। চাব আপোনালোকে। আৰু এনেই মই ডেইলি দিয়ে থাকোঁ তো ভিডিঅ'টো, সেইটো কাৰণেও কিনো কৰিলোঁ নকৰিলোঁ আপোনালোকৰ মাজলৈ লৈ আহিলোঁ ভিডিঅ'টো। যিসকলে বেয়া পায় তেওঁলোকে নাচাব, আৰু যিসকলে মোক ছাপোৰ্ট কৰে, মোক আগুৱাই যাবলৈ, তেওঁলোকে নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা কৰিছোঁ। আৰু মোৰ চেনেলটোত আপোনালোকে নতুন তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰি দিব। আৰু যিসকলে ইউটিউবত চাই আছে তেওঁলোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ ইউটিউব চেনেলটো পম্পী ব্লগ 499 বুলি আছে। তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব পাৰিব যদি ভাল পায় মোক, তো দিব। তাৰপিছতে মই এইখিনি গোটেই চাফা তাফা কৰি ল'লোঁ। কৰি মেলি আকৌ গোটেই বাচন বৰ্তন এনেকৈ বস্তুবিলাক সজাবলৈ আহি গ'লোঁ। সজাই আছোঁ। ডাঙৰ ল'ৰাৰ মাজতে আহি ডিষ্টাৰ্ব দি আছে, আপোনালোকে দেখিছে স্ক্ৰীণত। আৰু কেতিয়াবা এনেকৈ কামত বিজি হ'লেগে কিছুমান কথা মানে কিছুমান মানুহৰ টেনশ্যন থাকে, সেইবোৰো পাহৰা যায়। সেইকাৰণে কিবা এটাত ব্যস্ত হৈ থাকিব লাগে, এনেই হেৰি হ'ব নালাগে। তো ভিডিঅ'টো দিয়াৰ কাৰণেও বহুতে এতিয়া ক'ব যে এইবিলাক কৰিও দেখাইছে। সেইটো নহয়, মই যিগিদিন ঘৰৰ দিয়ে থাকোঁ আজিকালি, কি নকৰোঁ। সেইটো ভাবিয়ে দিছোঁ দেই, আপোনালোকে বেয়া নাপাব। এনেই দেখুৱাই দিলোঁ, যিগিদিন কামখিনি কৰিছোঁ লগতে এনেই দেখুৱাই দিলোঁ আৰু। চ' কিটচেনটো মোৰ মানে আধা কমপ্লিটহে হ'ল, গোটেই সম্পূৰ্ণ কমপ্লিট নহ'লে। কাৰণ লকডাউনতে মই ঘৰটো মানে এটা ৰুম আগতে লকডাউনত বনাইছিলোঁ আৰু দুটা অলৰেডি আছিলে। কিছুমান মানে মেৰামতি কৰিছিলোঁ, তো তলত টাইলছ চাইলছ লগোৱা নাছিলে, পিছতে লকডাউনত লগালোঁ। তো কিছুমান কাম কৰিম বুলি ভাবিও মানে কৰা নহয় ন, পিছত থ'লে মানে পিছতে থাকি যায়, তেনেকৈ কৰাই নহয়। তাৰপিছত এই বটলবোৰ তলত মই চাফা কৰি আছোঁ। তাত দেখিলোঁ যে আজি এবছৰেই হ'ব আৰু বৰা চাউল আছিলে পূৰা, ভণ্টিয়ে গাঁৱৰ পৰা আনিছিলে। তো খুলি চোৱাই নাছিলোঁ, তো তাতে পূৰা পোক লাগি গ'ল। তেনেকৈ কেতিয়াবা বস্তুবোৰ নাচাওঁ, তো হাজবেণ্ডৰ পৰা পূৰা গালি খাব লাগে যে নাচাওঁ। তেনেকৈ বৰা চাউল গোটেই এনেই মোৰ লোকচান হৈ গ'ল, তো বেয়াও লাগিলে। তাৰপিছতে কথা নাই বাৰু, আমাৰ ঘৰতে হাঁহ আৰু মুৰ্গী আছে, তো সিহঁতে খাব পাৰিব। তো বেছি বেয়া হৈ গ'লেতো খাব নোৱাৰে। সেইটো কাৰণে অকণমান বেয়া হ'ল, দিলোঁ যেনিবা। তাৰপিছত আকৌ ক'লোৱে ন, কাম কৰিলে ওলাই থাকে। তাৰপিছত ভাবিলোঁ অকণমান টাইম আছে, যি গতিকে মই ফ্ৰিজটো অকণমান চাফাই কৰি দিওঁ। তো গোটেই সম্পূৰ্ণ মই ফ্ৰিজটো বস্তুবিলাক খোলা নাই, অলৰেডি 2 দিন আগতে চাফা কৰিছিলোঁ। তো সেইটো কাৰণে এনেই চাফা পানী দি অকণমান কৰি ধুনীয়াকৈ মুচি দিলোঁ। মুচি মেলি হ'ল দেখিছে। তাৰপিছতে গোটেই যিমান হেৰি আছিলে ঘৰটো মই সাৰি ল'লোঁ। সাৰি চাৰি লৈ পটাপট পূৰা ঘৰটো মুচি লওঁ বুলি ভাবিলোঁ। তো মই এয়া পটাপট পূৰা মই ঘৰটো মুচি লওঁ। সেয়া মুচিবলৈ আৰম্ভ কৰি দিলোঁ আৰু
তো এইটো এই লাঠিডাল দি মুচিবৰ কাৰণে মই অলপমান দিগদাৰ পাওঁ মানে এই ক'ত মানে হেৰি দাগবিলাক নোযোৱা লাগে যি গতিকে বহিয়ে কাপোৰ এখন লৈ বহি দি মুচিলে ভাল লাগে। তো আজি টাইমিংটো নাই কাৰণে মানে স্কুল আনিবই যাব লাগিব কৈছোঁ আপোনালোকক। সেইটো কাৰণে এইটো লাঠিডাল দিয়ে মানে দৌৰাকৈ মুচি দিলোঁ। মানে বহি কিনে সেয়া কাপোৰখন লৈ মুচা নাই, এনেই মই কাপোৰ লৈ কিনে ধুনীয়াকৈ বহি মুচি তেনেকৈ মুচিয়ে ভাল লাগে নহয় জানো। এনেকৈ মুচিব পাৰি, কিন্তু মই কেতিয়াবা মানে দাগ থকা যেন লাগে, সেইকাৰণে মই ইমানটো ভাল নাপাওঁ। তাই ভাল মানে গোটেই কোণা চোনা বা বিচনাৰ তল এনেকুৱা হেৰি চোফাৰ তলখিনি মুচিবৰ কাৰণে ভাল হয়। তো যিয়ে হওক বাৰু তেনেকৈ মুচি আছোঁ। তো আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা বা পাইছে জনাবচোন কমেণ্টত এবাৰ জনালে ভাল লাগিব। আগতে মই সকলো ভিডিঅ'তে মই কওঁ যে আপোনালোকে কমেণ্ট জনালে মই গম পাম, কমেণ্ট জনালে গম পাম মানে কোনবোৰ ভুল আহিছে। তো আপোনালোকলৈ ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু সকলোতো একেবাৰতে শিকা নাযায়, কিছুমান ভুল তাতে হৈয়ে যায় বাৰু। কিছুমান কথা কওঁতেও এই ভুল হয়। এজনে মোক কৈছিলে মানে হেৰি কমেণ্ট দিছিলে যে বাইদেউ আপুনি হেৰি কথা ক'ব নাজানে বোলে। তো কেতিয়াবা মানুহৰ হয় ভুল যায়, কথা ক'ব নাজানো, আৰু আমি ইমান শিক্ষিতও নহয়। যিজন দাদাই কৈছিলে, মই নামটো নকওঁ বাৰু। যোনেতো ভাল পায় গমেই পায় মোৰ কথাবোৰ কেনেকুৱা। তো আপোনালোকে চাব। তাৰপিছতে এয়া মোৰ যাবলৈ হৈ গ'ল। তো আহি গ'লোঁ, সৰু ল'ৰা আনিবলৈ যাব লাগে ন। তো সেইটো কাৰণে অকণমান কাম চাম কৰি হৈ গ'লোঁ, এয়া যাবলৈ ওলাইছোঁ। তো মোৰ ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিলে জনাব দেই। শেষত